ঘটনাটোলৈ যোৱাৰ পূৰ্বে এওঁক ভালদৰে চাই লওক। নাম নিতাই ৰায়, ঘৰ পশ্চিমবংগৰ ৰায়গঞ্জত। এদিন কাৰোবাৰ সৈতে ফুৰিবলৈ আহি হঠাৎ বঙাইগাঁৱৰ টুলুঙীয়া বজাৰত দিশহাৰা হৈ পৰিছিল এইজন নিতাই ৰায়। ঘৰৰ পৰা কেনেকৈনো বঙাইগাঁও পালে ততেই নাপালে নিতাই ৰায়ে। টুলুঙীয়া বজাৰত এখন সৰু হোটেল দি পৰিয়াল পোহপাল দিয়া গণেশ ৰায় আৰু তেওঁৰ পত্নীয়ে ৮-৯ বছৰমান পূৰ্বেই লগ পাই নিতাইক লৈ আহিছিল নিজ ঘৰলৈ। তেতিয়াৰ পৰা নিতাই হৈ পৰিছিল গণেশ ৰায় পৰিয়ালৰ এৰাব নোৱাৰা এজন সদস্য। মই মানুহটো টুলুঙীয়া বজাৰতে পাইছোঁ আজি 9-8 বছৰমান আগতে। এদিনটো লগ কৰিলোঁ, আমাৰ ঘৰতে ভাত খাব যাওঁ। ৰাস্তাত পোৱা মানুহটো আজি আনো কালি আনো কৰে বজাৰত ভালে দিনো লগ আনি আনে, তাৰপিছত আমাৰ ঘৰতে থকা হ'ল ৰাতি। আজি এই মানুহক বহুত কাম কৰিব জনা হ'ল, নিজৰ নামটা ক'ব পৰা হ'ল। মোৰ ঘৰত 8-9 বছৰে থাকিল। তাই কোমাদি ৰায়গঞ্জ কথা কয়, কোমাদি বলবলা কথা কয়। তাৰ পিতাৰ নাম বোলে পাৰ্বতী হাজৰিকা না সাগৰিকা সঞ্জয় আৰু চামজাই নাকি তাৰ বেটা যাবাৰ ক'ত ঘৰ লৈ যাওক। বেমাৰত পৰে মই কি কৰিম, এই দোকানখিনি চলি আছোঁ, ঘৰলৈ যাওঁ। ঘৰৰ মানুহ ঘৰলৈ যাওক, মানুহবিলাক দেখা পাওক ক'ৰ মানুহ এতিয়া। নিতাইৰো মনত পৰে ঘৰলৈ, যাবলৈ বিচাৰে ৰায়গঞ্জৰ নিজ গৃহলৈ। কিন্তু উপায় নাই, কিয়নো ৰায়গঞ্জৰ বুলি ক'লেও নিতাইয়ে মাজে সময়ে কেতিয়াবা পশ্চিমবংগৰ বলবলাত তেওঁৰ ঘৰ বুলিও কয়। নিতাইৰ মুখত কেইবাটাও ঠিকনা শুনি স্বাভাৱিকতে বিবুধিত পৰে গণেশ ৰায় আৰু তেওঁৰ পত্নী সুমিত্ৰা ৰায়। নিতাইৰ আছে পত্নী আৰু 2 সন্তান। আপোনাৰ নাম কি? নিতাই ৰায়। ক'ত ঘৰ এনে? ৰায়গঞ্জ। মানে ঘৰত কোন কোন আছে? কোন কোন? সবাই আছে। 6-7 বছৰ হ'ল। ঘৰত যাব মন যায় নে নাযায়? যায়, ঘৰত যাব মন যায়। ৰায়গঞ্জত ঘৰ। ঘৰত কোন কোন আছে আপোনাৰ? সাগৰিকা বেটিৰ নাম। ঘৰ এখন লৈ গ'লে চিনি পাব না নাই? ঘৰ পাব। আমিও আশা কৰোঁ কোনোৱে যদি এইগৰাকী নিতাইক চিনি পাইছে তেন্তে ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰক। বঙাইগাঁৱৰ টুলুঙীয়ালৈ আহিলেই পাব এইখন গণেশ ৰায়ৰ হোটেল। ইয়াতেই পাব নিতাই ৰায়ক। বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰায়ৰ ৰিপৰ্ট, অসম লাইভ 24।